আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ আদি পুস্তক 7 নম্বৰ অধ্যায়ৰ 6 পৰা 16 নম্বৰ পদ। নোহৰ 600 বছৰ বয়সৰ সময়ত পৃথিৱীত জলপ্লাবন হৈছিল। পাছত নোহ, তেওঁৰ পুত্ৰবিলাক, তেওঁৰ ভাৰ্যা আৰু তেওঁৰ লগত বোৱাৰীয়েকবিলাকো জলপ্লাবনৰ অপেক্ষাতে জাহাজত উঠিলগৈ। আৰু ঈশ্বৰে নোহক আজ্ঞা দিয়াৰ দৰেই সূচী অসুচী পশু, চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলোবিধৰ জন্তু মতা মাইকী জোৰ হৈ নোহৰ ওচৰত জাহাজত উঠিল। পাছে 7 দিন পূৰ হলত পৃথিৱীত জলপ্লাবন হবলৈ ধৰিলে। নোহৰ বয়সৰ 600 বছৰৰ দ্বিতীয় মাহৰ 17 দিনৰ দিনা মহাজলৰ সকলো ভুমুক ভাগিল আৰু আকাশৰ দুৱাৰবোৰো মুকলি হল। আৰু পৃথিৱীৰ ওপৰত দিনে ৰাতিয়ে 40 দিনলৈ মহাবৃষ্টি হল। সেইদিনাখনহে নোহ আৰু চেম, হাম, জেফত, নোহৰ এই 3জন পুত্ৰ আৰু নোহৰ ভাৰ্যা আৰু সিবিলাকৰ লগত তেওঁৰ 3জনী বোৱাৰীয়েক আৰু সিবিলাকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু, বিধে বিধে সকলো ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো জন্তু আৰু বিধে বিধে চৰাই চিৰিকটিবোৰো, অৰ্থাৎ প্ৰাণবায়ু থকা সমুদায় প্ৰাণী জোৰকৈ নোহৰ ওচৰত জাহাজত উঠা শেষ হল। আৰু যিবোৰ উঠিল, ঈশ্বৰে তেওঁক আজ্ঞা দিয়াৰ দৰে সমুদায় প্ৰাণীৰে মতা মাইকী উঠিল। তেতিয়া জিহুৱাই তেওঁৰ পাছতে দুৱাৰ বন্ধ কৰিলে। সেয়া আছিল আদি পুস্তক 7 নম্বৰ অধ্যায়ৰ 6 পৰা 16 নম্বৰ পদ। নোহ আছিল অতি ধাৰ্মিক লোক, ঈশ্বৰ ভক্ত লোক। সেই কালত গোটেই পৃথিৱীত মানুহৰ মাজত পাপ অধাৰ্মিকতা অতিশয় ৰূপে বাঢ়ি গৈছিল। মানুহৰ সেই জঘন্য কাৰ্যকলাপ ঈশ্বৰৰ সহ্য নোহোৱাত ঈশ্বৰে পৃথিৱীলৈ জলপ্লাবন আনি পৃথিৱীৰ বুকুৰ পৰা সকলো মানুহ নিশ্চিহ্ন কৰিবলৈ সিদ্ধান্ত লৈছিল। কিন্তু ধাৰ্মিক নোহক ঈশ্বৰে সপৰিয়ালে বচাব খুজিছিল। সেইবাবে ঈশ্বৰে নোহক এখন প্ৰকাণ্ড জাহাজ নিৰ্মাণ কৰিবলৈ কৈছিল আৰু পৃথিৱীৰ বুকুত থকা সকলো জীৱ জন্তুৰ মতা মাইকী এজোৰকৈ লৈ জাহাজত উঠাই লবলৈ কৈছিল আৰু নিজৰ ভাৰ্যা আৰু 3 পু বোৱাৰীক লগত লৈ নোহক জাহাজত সোমাবলৈ কৈছিল। নোহে ঈশ্বৰৰ কথা মতে সকলো কৰিছিল। নিজৰ ভাৰ্যা আৰু 3 পুত্ৰ আৰু 3 বোৱাৰীক লগত লৈ জাহাজত উঠিছিল। তেওঁলোক উঠাৰ পাছত ঈশ্বৰে জাহাজৰ দুৱাৰখন বন্ধ কৰি দিছিল আৰু পৃথিৱীলৈ নামি আহিছিল প্ৰবল বৰষুণ। লাহে লাহে পানী বাঢ়ি গৈ সকলোকে বুৰাই পেলাইছিল আৰু সেই জাহাজৰ বাহিৰত থকা সকলো মানুহ, সকলো প্ৰাণী, সকলো জীৱৰ মৃত্যু হৈছিল। এই ঘটনাটোৰ কথা মনত পেলাওঁতে আমি মনত পেলাব খুজিছো নোহৰ সেই জাহাজখনৰ দুৱাৰখনৰ কথা। সেই দুৱাৰেৰে জাহাজখনৰ ভিতৰত প্ৰৱেশ কৰা প্ৰত্যেকজন লোক, প্ৰত্যেক জীৱ মৃত্যুৰ পৰা হাত সাৰিছিল। অৰ্থাৎ জাহাজখনৰ বাহিৰত আছিল নিশ্চিত মৃত্যুৰ ভয়াৱহতা, কিন্তু জাহাজখনৰ ভিতৰত আছিল শান্তিপূৰ্ণ জীৱনৰ নিৰাপত্তা। সেই নিৰাপত্তা আছিল ঈশ্বৰ প্ৰদত্ত। সেই জাহাজখন ঈশ্বৰে দিয়া নিৰ্দেশ মতে নিৰ্মাণ কৰা হৈছিল, গতিকে সম্পূৰ্ণ নিৰ্ভৰযোগ্য আৰু মজবুত জাহাজ আছিল। ঈশ্বৰে দিয়া নিৰ্দেশনা মতেই জাহাজৰ ভিতৰত খাদ্য সামগ্ৰী আদিও মজুত কৰি লোৱা হৈছিল, কাৰণ কিমান দিন জাহাজৰ ভিতৰত তেনেদৰে সোমাই থাকিব লাগিব সেইটো ঈশ্বৰেহে জানিছিল। সেয়েহে ঈশ্বৰৰ নিৰ্দেশনা মতে নিৰ্মাণ কৰি, ঈশ্বৰৰ দিহামতে সকলো কৰি জাহাজত সোমাই থকা নোহ আৰু পৰিয়ালবৰ্গ সম্পূৰ্ণৰূপে নিৰাপদ আছিল। কিন্তু নোহৰ কোনোজন পুত্ৰ বা কোনোগৰাকী বোৱাৰীয়েকে যদি ঈশ্বৰে কোৱা কথা বিশ্বাস নকৰিলেহেঁতেন আৰু জাহাজত প্ৰৱেশ নকৰিলেহেঁতেন, তেনেহলে নোহৰ পৰিয়ালৰ লোক হোৱা স্বত্তেও মৃত্যুমুখত পৰিব লগা হলহেঁতেন। সেই দুৱাৰখনো ঈশ্বৰেহে বন্ধ কৰি দিছিল ঈশ্বৰৰ সময়মতে। তাৰ পাছত আৰু কোনো সোমাব পৰা নাছিল। আনকি নোহে ইচ্ছা কৰিলেও কাৰো বাবে দুৱাৰ খুলি দিব নোৱাৰিলেহেঁতেন। সময় উকলি যোৱাৰ পাছত সেই দুৱাৰ আন সকলোৰে বাবে বন্ধ হৈ গৈছিল। নোহৰ জাহাজৰ সেই দুৱাৰখন আছিল মৃত্যুৰ পৰা জীৱনলৈ প্ৰৱেশ কৰা দুৱাৰ। আজি প্ৰভু যীশু আমাৰ বাবে মৃত্যুৰ পৰা জীৱনলৈ প্ৰৱেশ কৰা দুৱাৰ। নোহৰ জাহাজৰ দুৱাৰেৰে প্ৰৱেশ কৰা প্ৰতিজনেই বাচি যোৱাৰ দৰে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন লোক মৃত্যুৰ পৰা হাত সাৰি অনন্ত জীৱন লাভ কৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, নোহৰ জাহাজখন তুমিয়েই নিৰ্দেশনা দি নিৰ্মাণ কৰাইছিলা। আমাৰ পৰিত্ৰাণৰ বাবেও তুমিয়েই প্ৰভু যীশুৰ যোগেৰে সকলো সিদ্ধ কৰিছা, যাতে আমি প্ৰভু যীশুত আশ্ৰয় লৈ পৰিত্ৰাণ পাব পাৰো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।